যদি আপোনাৰ দাঁতৰ ৰংবোৰ হালধীয়া পৰি গৈছে নাইবা দাঁতত যদি কলা কলা দাগ পৰিছে আৰু যদি আপোনাৰ দাঁতবোৰ ব্ৰাছ কৰিবৰ সময়ত তেজ ওলায় নাইবা দাঁতৰ আলুবোৰ শিৰশিৰণি হয় তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকক বহুতখিনি সহায় কৰিব। লগতে দাঁতত যদি পোকে ধৰিছে, দাঁতবোৰ যদি কলা পৰি গৈছে নাইবা মুখৰ পৰা যদি বেয়া গোন্ধ ওলায় তেনেহ'লে দাঁতত হোৱা এই সকলোবোৰ সমস্যা কিদৰে ঘৰুৱা পদ্ধতিৰে ঠিক কৰিব পাৰি তাৰ কাৰণে মই এটা ঘৰুৱা উপায় দেখাম। পোকে খোৱা দাঁত বা দাঁতৰ আলুৰ পৰা ওলোৱা তেজ আদি সমস্যাবোৰ যদি সময়ত ঠিক কৰা নহয় তেনেহ'লে এইখিনি গৈ পিছত বেছি সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি মই এনেকুৱা এটা ৰেমেডি দেখাম যিখিনি ব্যৱহাৰ কৰাৰ ফলত দাঁতত হোৱা হালধীয়া আৰু কলা দাগ সম্পূৰ্ণৰূপে দূৰ হ'ব, দাঁতকেইটা বগা হ'ব আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যা থাকিলে সেইখিনি ঠিক কৰি দাঁতৰ আলুখিনি মজবুত কৰিব, লগতে মুখৰ পৰা হোৱা দুৰ্গন্ধ ঠিক কৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, এইখিনি কেতিয়া আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে। এইখিনি ব্যৱহাৰ কৰাৰ পিছত আপোনালোকৰ দাঁত আৰু কেতিয়াও হালধীয়া নপৰে আৰু দাঁতত হোৱা এই সকলোবোৰ সমস্যা সম্পূৰ্ণৰূপে ঠিক কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈকে মই যিবোৰ ভিডিঅ' দিওঁ সেইখিনি আপোনালোকে চাব পাৰে। এই ৰেমেডিটো 100% নেচাৰেল হয়, ইয়াৰ পৰা কোনো ধৰণৰ ছাইড এফেক্ট নহয়, গতিকে সকলো বয়সৰ সকলো লোকে এইখিনি ব্যৱহাৰ কৰিব পাৰিব। এই ৰেমেডিটো বনাবৰ কাৰণে প্ৰথমতে মই এটা সৰু সাইজৰ আদাৰ টুকুৰা লৈছোঁ আৰু আদাত এনেকুৱা কিছুমান গুণ থাকে যি আমাৰ দাঁতবোৰ মজবুত কৰে, লগতে আমাৰ দাঁতত যদি পোক লগা সমস্যা আছে তেনেহ'লে সেই সমস্যাসমূহ ঠিক কৰে। দাঁতত যদি বিষৰ সমস্যা থাকে তেনেহ'লে সেইখিনি ঠিক কৰাটো আদাই সহায় কৰে। আদাখিনি ভাল কৰি মিহি কৰি গুড়ি কৰি ল'লোঁ আৰু এতিয়া ইয়াৰ লগত মই আৰু দুটামান বস্তু মিক্স কৰিব লাগিব। প্ৰথমতে ইয়াতে মই অলপমান দেশী ঘি মিলাম আৰু ঘিত এনেকুৱা কিছুমান গুণ থাকে যি আমাৰ হাড় আৰু দাঁত মজবুত কৰে। কালৰ পৰা ইয়াৰ ব্যৱহাৰ হৈ আহিছে। দাঁতৰ গুৰিৰ পৰা যদি তেজ ওলোৱা সমস্যা থাকে তেনেহ'লে সেইখিনি ঠিক কৰে, লগতে মুখত হোৱা গোন্ধ দূৰ কৰে। মই অলপমান ঘি ল'লোঁ আৰু এতিয়া ইয়াৰ লগত মই অলপমান হালধি মিলাম। এই গোটেই কেইবিধ বস্তুৱে দাঁতৰ গুৰিবোৰ মজবুত কৰিব, দাঁতৰ পৰা হেৰুৱা উজ্জ্বলতা পুনৰ ঘূৰাই আনিব, দাঁতত হোৱা হালধীয়া আৰু কলা দাগ সম্পূৰ্ণৰূপে দূৰ কৰিব, লগতে পোকে লগা দাঁত ঠিক কৰাত সহায় কৰিব। নেক্সট মই ইয়াতে এচামুচ মাষ্টাৰ্ড অইল সৰিয়হৰ তেল মিক্স কৰিম। এই উপায়টো সকলো বয়সৰ সকলো ধৰণৰ লোকেই ব্যৱহাৰ কৰিব পাৰিব, ইয়াৰ পৰা কোনো ধৰণৰ ছাইড এফেক্ট নহয়। এয়া মই এচামুচ সৰিয়হৰ তেল ল'লোঁ আৰু এতিয়া লগত মই ইয়াতে অকণমান বেকিং ছ'ডা ল'ম। গোটেইখিনি বস্তু এতিয়া ভাল কৰি মিক্স কৰি ল'ব। এইখিনি মোৰ ৰেডি হৈ গৈছে। লগত মই আৰু এটা উপায় দেখাই আছোঁ, আপোনালোকে গোটেইখিনি সম্পূৰ্ণকৈ কৰিব, তেতিয়াহে আপোনালোকক ভাল কাম দিব। এইখিনি কিদৰে ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ। তাৰ আগতে আপোনালোকে এই উপায়টো কৰি ল'ব যিয়ে আপোনালোকৰ মুখত হোৱা দুৰ্গন্ধ সম্পূৰ্ণৰূপে দূৰ কৰিব, লগতে দাঁতবোৰ মজবুত কৰিব আৰু দাঁতত যদি বিষৰ সমস্যা আছে সেইখিনি ঠিক কৰিব। সৰু ল'ৰা ছোৱালীৰ দাঁতত যদি পোক লগা সমস্যা আছে তেনেহ'লে সেইখিনি ঠিক কৰাত এই পানীখিনি সহায় কৰিব। ইয়াৰ কাৰণে মই এটা চচপেনত 1 গ্লাছ পানী লৈছোঁ আৰু লগত 6-7টামান লং লৈছোঁ। এনেকুৱা কিছুমান গুণ থাকে যি আমাৰ দাঁতৰ বিভিন্ন সমস্যা ঠিক কৰাত সহায় কৰে, দাঁতবোৰ মজবুত কৰে। 3-4 মিনিটমান সময় এইখিনি ভাল কৰি উতলাই ল'ব যাতে যিখিনি পানী আপুনি দিছে সেইখিনি আধা হৈ যায় আৰু পানীখিনিৰ ৰংটো চেঞ্জ হৈ যাব, পানীখিনি অলপমান হালধীয়া ৰঙৰ হৈ যাব। মোৰ এইখিনি বনোৱা হৈ গৈছে আৰু এতিয়া এইখিনি অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থ'ম। একেবাৰে ঠাণ্ডা নকৰোঁ, অলপ কুহুমীয়া কৰি ৰাখি থ'ম। এইখিনি মই এটা গ্লাছত উলিয়াই ল'লোঁ আৰু এতিয়া এইখিনি কেনেকৈ ইউজ কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। এইখিনি লগাবৰ কাৰণে যিখিনি মই আদা, ঘি আৰু হালধি মিলাই বনাইছোঁ সেইখিনি প্ৰথমতে গোটেই দাঁতকেইটাত অলপ অলপকৈ লগাই ল'ব। প্ৰায় 2 মিনিট সময় এইখিনি লগাই ৰাখি থ'ব। ভিতৰৰ বাহিৰৰ গোটেইকেইটা দাঁততে ভালকৈ লগাই ৰাখিব আৰু এইখিনি লগাই 2 মিনিট সময় এইদৰে ৰাখি থ'ব। এইখিনি গোটেইকেইটা দাঁতত ভালকৈ লগোৱা হৈ গৈছে আৰু এতিয়া মই মুখখন নুধো, এনেকৈ 2 মিনিট সময় ৰাখি থ'ম। 2 মিনিট পিছত যিটো টুথপেষ্ট আপোনালোকে সদায় দাঁতটো ক্লিন কৰিবৰ কাৰণে ৰাতিপুৱা ব্যৱহাৰ কৰে তাৰ পৰা অলপমান লৈ ল'ব আৰু ভাল কৰি দাঁতকেইটা ব্ৰাছ কৰি দিব। দাঁতত লগাই ৰখা ৰেমেডিখিনিৰ লগতে দাঁতকেইটা ব্ৰাছ কৰি দিব। খুব জোৰে জোৰে ঘঁহি ঘঁহি দাঁতকেইটা ব্ৰাছ নকৰিব, আৰামত কৰিব। বহুতে দাঁত ব্ৰাছ কৰোঁতে বহুত জোৰে জোৰে ঘঁহি ঘঁহি কৰে, ইয়াৰ ফলত দাঁতৰ গুৰিবোৰত ক্ষতি কৰে। দাঁতকেইটা যদি চাফা বা মজবুত হয় তেনেহ'লে হাঁহিলে মানুহৰ মুখৰ সৌন্দৰ্য বহুত বাঢ়ি যায়। আমাৰ হাঁহিটো, আমাৰ স্মাইলটো আমাৰ দাঁতকেইটাৰ কাৰণেই ভাল দেখি। যদি দাঁতকেইটাই লেতেৰা হয় বা দাঁতকেইটাই নাথাকে তেনেহ'লে মুখৰ সৌন্দৰ্য বহুত কমি যায়। মুখখন ধুই আহিলোঁ আৰু দাঁতকেইটা দেখিছে আপোনালোকে ইমান ধুনীয়া চাফা হৈছে আৰু এনেকুৱা জিলিকনি আপোনালোকৰ দাঁততো হ'ব। আপোনালোকে এইখিনি এবাৰ ব্যৱহাৰ কৰি চাব। এতিয়া মই নেক্সট ষ্টেপটো কৰিম, যিখিনি পানী মই লং আৰু নিমখেদি বনাইছিলোঁ
পানীখিনি আপোনালোকে 3-4 দিনৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰিব ৰুম টেম্পাৰেচাৰত আৰু যিটো গৰম পৰিছে গতিকে ফ্ৰিজতো ৰাখিব পাৰে কিন্তু ফ্ৰিজত ৰাখিলে আপোনালোকে ফ্ৰিজৰ পৰা ওলাই লগে লগে ব্যৱহাৰ নকৰিব এইদৰে পানীখিনি মই দেখুৱাৰ দৰে গোটেই মুখতে ঘূৰাই ঘূৰাই ভালকৈ লগাই ল'ব এবাৰ লগোৱা হোৱাৰ পিছত পানীখিনি পেলাই দি ছেকেণ্ড টাইম আৰু এবাৰ লগাব এইদৰে দিনত দুবাৰ লগাব প্ৰথমবাৰ পানীখিনি পেলাই দিলোঁ আৰু এতিয়া আকৌ ছেকেণ্ড বাৰ মই আৰু এবাৰ এইদৰে কৰিম আপোনালোকে এইদৰে কৰি চাব আপোনালোকৰ দাঁতৰ বহুত সমস্যা ঠিক কৰিব লগতে আপোনালোকৰ দাঁতৰ যদি বিষ আছে দাঁতৰ শিৰশিৰণি আছে সেইখিনি ঠিক কৰিব ভিডিঅ'টো চাই যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব